Korania, Uddhid Bigyan Vibhag, 2nd semester. So, আজি বক্তৃতাৰ বিষয় হৈছে Role of Youth in Science and Innovation for Vikasit Bharat. Mahatma Gandhi কৈছিল যে be the change that you wish to see in this world. So, আপুনি এই পৃথিৱীখনত যি পৰিৱৰ্তন চাবলৈ বিচাৰে সেই পৰিৱৰ্তনৰ প্ৰথম উদাহৰণ আপুনি হওক। So, ভাৰতবৰ্ষ এখন যুৱমনৰ দেশ। ভাৰতবৰ্ষৰ জনসংখ্যাৰ 50% জনসংখ্যা হৈছে 30 বছৰৰ তলৰ। গতিকে প্ৰজন্মসকলে যদিহে ভাৰত বিকশিত ভাৰত গঢ়িবলৈ উঠি পৰি লাগে তেতিয়াহ'লে নিশ্চয়কৈ আমি আগবাঢ়ি যাব পাৰিম। আৰু বিজ্ঞান প্ৰথমতে আজি মই তিনিটা কথা ক'ব বিচাৰিম। তো প্ৰথমতে হৈছে বিজ্ঞান হৈছে প্ৰগতিৰ ভেটি। বিজ্ঞানৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ আজিকালি উন্নতিৰ ক্ষেত্ৰত ভাৰতক আগুৱাই যোৱা দেখিবলৈ পাইছোঁ। আমি ইছৰোৰ উদাহৰণ দিব পাৰোঁ, য'ত চন্দ্ৰযান 3য়ে ভাৰতবৰ্ষক চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত কৰিবলৈ সক্ষম হৈছে। দ্বিতীয়তে আমি ইনোভেশ্যনৰ কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে উদ্ভাৱনত আমাৰ ভাৰতীয় যুৱ সমাজে বৰ্তমান বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। উদাহৰণস্বৰূপে আমি 19 বছৰ বয়সতে ৰিতেশ আগৰৱালে অয়ন প্ৰতিষ্ঠা কৰি আতিথ্য পৰিৱৰ্তনৰ ক্ষেত্ৰত এক বিপুল পৰিৱৰ্তন অনা আমি দেখিবলৈ পাইছোঁ। লগতে আমি ফাল্গুনী নায়াৰৰ কথা ক'ব পাৰোঁ, যিয়ে নায়িকা প্ৰতিষ্ঠা কৰি কোটি কোটি টকাৰ ব্ৰেণ্ড প্ৰতিষ্ঠা কৰিছে। আৰু লগতে আমি গুগল CEO আমি সুন্দৰ পিচাই আৰু মাইক্ৰ'ছফ্টৰ CEO সত্য নাডেলাৰ কথা ক'ব পাৰোঁ, যিয়ে ভাৰতবৰ্ষৰ সন্তান হৈও ভাৰতৰ বিকশিত ভাৰতক এক বিশ্ব দৰবাৰলৈ লৈ যাবলৈ সক্ষম হৈছে। লগতে বিকশিত ভাৰত আমি এদিনতে গঢ়া এটা বস্তু নহয়, কিন্তু এই বিকশিত ভাৰত আমাৰ দ্বাৰাই গঠিত হ'ব। গতিকে for Viksit Bharat. So with the we have considered 3 points mainly. One is the clarity, the other one is the content, and the fluency. So based on these 3 parameters, we have actually finalized 3 names for the first, second, and the third prize. So the third prize goes to Miss Risha Das. Second prize goes to Ms. Susmita Saroniya. And the first prize is from 2 p.m. in which we are going to have a formal talk and the presence of our honorable guests.